বহু দিনৰ মূৰত এটি ভিডিঅ' আগবঢ়াবলৈ মন গ'ল। বৰ্তমান পৰিস্থিতি আমাৰ জীৱন বহুত লতিগতি হৈ আছে, সেইকাৰণে ভিডিঅ' দিয়াই নাই। আজি 3-4 সপ্তাহ এমাহে হ'ব হ'ল নেকি, এমাহৰ মূৰত এটি ভিডিঅ' আগবঢ়াইছোঁ। আমাৰ জীৱনবোৰ সাংঘাতিক নহয়নে? কি ক'ম জীৱনক লৈ ক'বলৈ ভাষাই নাই। যিমানখিনি দেখিছোঁ এতিয়ালৈকে বহুত অভিজ্ঞতা যদি ক'বলৈ যাওঁ কৈ শেষ নহয়। বৰ্তমানলৈকে যিমানখিনি পাইছোঁ সেইখিনিৰ বিষয়ে যদি মই আপোনালোকক ক'বলৈ যাওঁ বহুত হ'ব দীঘলীয়া, সেইকাৰণে সকলোখিনি ক'বলৈ নাযাওঁ। তথাপিতো যোৱাকালি পৰহি গণেশ চতুৰ্থী আছিলে। আমাৰ ঘৰতে গণেশ চতুৰ্থী যিহেতু দোকান যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা গণেশ চতুৰ্থী পালন কৰিছোঁ। তেতিয়া তাৰপাছত ভণ্টি আহিছিলে, মোৰ যিহেতু অসুবিধা, ভণ্টি অকণমান লাগি দিবলৈ আহিছিলে আৰু তাই আহি পিনি থাকিলে। আগদিনাখনেই মাতিলোঁ, যিহেতুকে কিবা এটা কৰিব লগা হয়। তাই আহিলে, তাইৰ আগদিনাখন থাকিলে। তাৰপিছত পিছদিনাখন আকৌ গণেশ চতুৰ্থী দিনাখনো ক'লোঁ ৰখালোঁ, গধূলিলৈকে বোলো হেৰি কৰি থাকিব লগা হয়, থাক বোলো বুলি ক'লোঁ। তাত তাই সেই ৰাতি থাকিলে। কালি তাই গৈছেগৈ, গধূলি পৰত গৈছেগৈ আকৌ গৈ আকৌ দিনত আমি বাই ভনীকেইজনী, ভণ্টিও মানুহজন অফিচৰ কামত বেলেগলৈ যাব লগা হ'ল। তাৰপিছত তাইও এতিয়া ভণ্টি আৰু অকণমানি ছোৱালীজনী, আমাৰ সৰু ল'ৰাটো তেনেকৈ 3 বছৰ 9 মাহ 8 মাহ হৈছে, তাইও তেনেকৈ হৈছে। তাই তাত আছে ভণ্টিৰ সৈতে। সৰুজনী ভণ্টিক মোক মাতিছিলে, তাই যে এইকেইদিন তই থাকিবিচোন, তেনেকৈ পাতিছে। আমি থাকিম আৰু স্কুল এনেকৈ আৰু নাই আৰু এওঁ নাই যেতিয়া তই আহিবি কৰিবি থাকিবি, তেনেকৈ পাতি ধুনীয়াকৈ আলোচনা কৰি চলি আছে। হলদিপত তাই গ'লগৈ। যোৱাৰ পাছতে খবৰ আহিল বোলে ভাইটিক বোলে ভৰ্তি কৰিছে। তাৰপিছত মই কৈছোঁ কি হ'ল? তাৰপিছত তেতিয়া কৈছে যে বোলে কিডনী ষ্ট'ন হ'ল। ভাবিব নোৱাৰি কিছুমান কথা, টপককৈ হৈ যায়। আগতে একোৱেই নাই হোৱা, তাৰপিছত কিডনী ষ্ট'ন হ'ল। বস্তুটো 4 কিমান mm হৈছে কৈছে। তাত সেইকাৰণে তাত ভৰ্তি কৰিলে। আৰু আজি কালি ৰাতি সোনকালে ভাত খাবলৈ ক'লে আৰু 12টামান বজাৰ পৰা খোৱা বোৱা বন্ধ কৰি থৈছে। আজি যিহেতু অপাৰেশ্যন কৰিব বুলি, অপাৰেশ্যন এইখিনি অপাৰেশ্যন বুলি নকয় চাগে ডক্টৰৰ ভাষাত, কিন্তু আমি কোৱাৰ কাৰণে অপাৰেশ্যন বুলি কৈছোঁ। আচলতে ৰেডি কৰে ষ্ট'নটো উলিয়াই দিব আৰু সেই তেনেকৈ কৰিব। আমাৰ কাৰণে অপাৰেশ্যনেই আৰু তেনেকুৱা ভাবিব নোৱাৰি, টপককৈ কিবা এটা হৈ যায়। আজিকালি খোৱা বোৱাৰ কাৰণেই আচলতে কিডনী ষ্ট'ন হয় নেকি বুলি ভাবোঁ। চব বস্তুৱে ভেজাল হ'বলৈ ধৰিলে ন। আজিকালি ল'ৰা ছোৱালীবোৰে কি হ'ল চিখৰ সেইবিলাক খাবলৈ ধৰিলে। সেইখিনি খোৱাৰ ফলত হয়নে নাজানো বাৰু, তথাপিতো ভাবোঁ যে সেইখিনি বস্তু খোৱাটো ভাল নহয়। আৰু এতিয়া আজি গধূলি তেনেকৈ কৰিব আৰু এইখিনি অপাৰেশ্যন বুলি কি কয় নাজানো আৰু বনাই আছোঁ ভাত। তাৰপিছত ভাবিলোঁ অকণমান বোলো মনলৈ অহা কথাখিনি আপোনালোকক কৈ দিলে ভাল লাগে, সেইকাৰণে পাতল লাগে। যিহেতু ভিডিঅ' দি থকা মানুহ, আপোনালোকৰ লগত কথাখিনি আলোচনা কৰাৰ আগতে লাগে। সেইকাৰণে আচলতে ভাইটি আছে এতিয়া তাত অকলে, ভণ্টি আছে ছোৱালীজনী তেহেঁতি দুটাই আছে তাত, তেনেকৈ আছে। ইয়াৰ পৰা এতিয়া সৰুজনী ভণ্টি, কালি যিজনী ভণ্টি আমাৰ ঘৰখিনি গোটেই সমস্ত জঞ্জালখিনি শেষ কৰি পিনি জঞ্জাল বুলিয়ে কৈছোঁ আৰু ন, আমাৰ ঘৰত আহি পিনি তাই মোৰ সমস্ত কামখিনি তাই কৰি মেলি কালি গধূলি গৈছিলেহে। হলদিপত আকৌ ভাইটিক ভৰ্তি কৰিলে বুলি কোৱাৰ কাৰণে আকৌ ৰাতিয়ে, আজিকালি ট্ৰেইনৰ টিকট পাবলৈ বহুত টান। ট্ৰেইনত নাপায় টিকট, আগতীয়াকৈ কৰিব লাগে। তথাপিতো এটা ছিট পালে। তাৰপিছত আৰু তাতে এতিয়া তাই যাবলৈ এতিয়া ওলাইছে 3:45-ত শতাব্দীখনতে যাব গুৱাহাটীলৈ বুলি। তাইও উপায় নাই নহয়নে। ছোৱালী মানুহবোৰে আচলতে বহুতখিনি কৰিব লগা হয়। আৰু আমাৰ বাই ভনীকেইজনী বহুতখিনি কেয়াৰফুল, ইটোৱে সিটোৰ চিন্তাখিনি বহুত কৰা হয়, কৰেও আৰু এতিয়া ময়ো ল'ৰাটো দেখাবলৈ গ'লে তাৰ যিহেতু বৰ্তমান অসুখ এটা হৈ আছে, আৰু সেইটো দেখুৱাইছোঁ যদি এতিয়ালৈকে বৰ্তমানলৈকে সফল হোৱা নাই। সেইকাৰণে মোৰ ভিডিঅ'বোৰ একেবাৰে ৰেগুলাৰ হোৱা নাই। আকৌ ভাবিছোঁ ক'ত কি কৰোঁ, চিন্তা কৰি আছোঁ, সেইখিনি চিন্তাতে আছোঁ। তাৰপিছত এতিয়াও বাৰু সি যদিও ভৰ্তি হৈছে, সকলোখিনি ভাল হওক আৰু অপাৰেশ্যন কৰি পিনি উলিয়াই কৰি দিয়াৰ পিছত সম্পূৰ্ণ হৈছে আৰোগ্য হ'ব। অকণমান আৰু কৰিব লাগিব। তাৰপিছত লাহে লাহে সুস্থ হওক সোনকালে, আৰু ধুনীয়াকৈ অপাৰেশ্যনো যিটো হ'ব হৈ যাওক আৰু সুন্দৰকৈ। সি কিন্তু বিন্দাছ আছে।
ধুনীয়াকৈ আছে আৰু চিন্তা চৰ্চা ইমান নকৰে, বয়সটো যিহেতু কম হৈ আছে ইমান ভাবিও নাথাকে বাৰু সি। তথাপিতো চিন্তা লাগে বায়েক হিচাপে, বা বায়েক মানে মাক নহয়নে বাৰু, মা দেউতা যাব পৰা নাই যিহেতু, মা দেউতাও অকলশৰীয়া তাত, সেইটো কাৰণে ভণ্টি আছে তাত, সেইটোৱে এটা এই তাত আছে। গতিকে কিন্তু ছোৱালীজনী চাবলৈ কৰিবলৈ এতিয়া তাই এতিয়া মাকৰ গতে দায়িত্ব পালন কৰি থাকিব লগা হৈছে ছোৱালীজনীয়ে সৈতে, সেইকাৰণে সৰু ভণ্টি গৈছে এতিয়া সেইখিনি কৰিব মেলিব। আচলতে সেইখিনিয়ে আৰু অকণমান মনৰ কথাখিনি কৈ আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আজিৰ দিনটো ভালে কুশলে পাৰ হৈ যাওক, আপোনালোকে আশীৰ্বাদ কৰিব। মানুহৰ উল্টা পুল্টা সেইখিনি হৈয়ে থাকে আৰু সকলোৰে জীৱনত হয়, তথাপিতো মোৰ জীৱনৰ যিহেতু ঘটনা সেইকাৰণে আপোনালোকক জনালোঁ। সিও সোনকালে সুস্থ হওক, আপোনালোকে আশীৰ্বাদ কৰিব, এইখিনিয়ে।